নমস্কাৰ তহঁতক স্বাগতম জনাইছোঁ আসাম টেষ্ট ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ আছোঁ ক্লাছ 10ৰ ইংৰাজীৰ এই লেটাৰটো কোডৰ MCQ কুৱেশ্যন চাইখিনি। ইয়াৰ আগত মই কেইবাটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তাৰে আশা কৰি মই যে ক্লাছটো আৰম্ভ কৰিছোঁ। তোমালোকে নিজৰ বহীটো ওলাই লৈ তোমালোকে যিখিনি MCQ দিছোঁ তোমালোকে বহীত তুলি ল'ব, কিয়নো পিছলৈ যাতে তোমালোকে পঢ়াৰ টাইমত মোবাইল চাব নালাগে, তোমালোকে নিজৰ নোটবুকখন চাই কেনে যাতে MCQখিনি ৰিভাইজ কৰিব পাৰা। মই এতিয়া আৰম্ভ কৰিছোঁ। 38 Why did Lensus need money? লেঞ্চুক কিয় পইচাৰ প্ৰয়োজন হৈছিল? অপশ্যন এ টু বাই এ ট্ৰেক্টৰ, এখন ট্ৰেক্টৰ কিনিবলৈ। টু ছেভ হিজ ফেমিলি ফ্ৰম হাংগাৰ, তেওঁৰ পৰিয়ালটোক ভোকৰ পৰা ৰক্ষা কৰিবলৈ। টু বাই এ নিউ ফোন, এটা নতুন মোবাইল কিনিবলৈ। ডি টু বাই এ বাফেলো, এটা বলদ গৰু কিনিবৰ কাৰণে। তেওঁক মহ কিনিবৰ কাৰণে পইচাৰ প্ৰয়োজন হৈছিল। হাউ মাছ মানি ডিড লেঞ্চু, ইয়াৰ অপশ্যন হ'ব অপশ্যন বি টু ছেভ হিজ ফেমিলি ফ্ৰম হাংগাৰ। 39 হাউ মাছ মানি ডিড লেঞ্চুছ আস্ক ফৰ, লেঞ্চুৱে কিমান পইচা সুধিছিল, অৰ্থাৎ এই লেচনটোত লেঞ্চুৱে ভগৱানক কিমান পইচা সুধিছিল সেইটো কথা সুধিছে। অপশ্যন এ 100 pieces, অপশ্যন বি 1000 pieces, অপশ্যন চি 10 pieces, অপশ্যন ডি 500 pieces। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 100 pieces। 40 লেঞ্চু নিড মানি ফৰ, লেঞ্চুৰ কিয়ৰ কাৰণে পইচাৰ প্ৰয়োজন হৈছিল? ভেকেশ্যন, ভ্ৰমণ কৰিবলৈ। অপশ্যন বি এ নিউ হাউচ, এটা নতুন ঘৰ কিনিবলৈ। শ্বয়িং হিজ ফিল্ড, নতুনকৈ শস্য খেতি কৰিবলৈ। অপশ্যন ডি নেগেট বাৱাৰ চেল্ফ, অৰ্থাৎ ওচৰ চুবুৰীয়াক ক্ষয় কৰিবলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্বয়িং হিজ ফিল্ড, অৰ্থাৎ নতুনকৈ শস্য খেতি কৰিবলৈ। 41 ফ্ৰম দ্য চেপ্টাৰ এ লেটাৰ টু গড ফাইণ্ড দ্য ৱাৰ্ড চিমিলাৰ টু ষ্ট্ৰং মেন ইন, অৰ্থাৎ এই লেটাৰটো গডত এই ষ্ট্ৰং মেন অৰ্থাৎ শক্তিশালী মানুহজনক কিহৰ লগত তুলনা কৰিছে সুধিছে। অপশ্যন এ ইনষ্ট্ৰাক্টেড, বি এন অক্স অফ এ মেন, চি এট দে ব্ৰেক দি কনচায়েন্স। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এন অক্স অফ এ মেন, অৰ্থাৎ এটা অক্সৰ লগত তুলনা কৰিছে বুলি কৈছে। অৰ্থাৎ লেঞ্চু যেনেকুৱা পৰিশ্ৰমী আছিল এটা অক্সৰ লগত তুলনা কৰিছে। 42 হোৱাট ৱাজ লেঞ্চুছ উইচ টু গড, অৰ্থাৎ ভগৱানৰ প্ৰতি লেঞ্চুৰ কি আকাংক্ষা আছিল? মানি, গ'ল্ড কইনছ, ফ্ৰুইটফুল হাৰ্ভেষ্ট, ষ্ট্ৰেংথ। অপশ্যন এইটো হ'ব মানি, অৰ্থাৎ পইচা বিচাৰিছিল। আজিৰ পাৰ্টত ইমানখিনি আছিল। মই ইয়াৰ পিছত আৰু এটা বা দুটা পাৰ্ট দিলে MCQখিনি ক্লিয়াৰ হ'ব। ইয়াৰ পিছত মই সোজা চেনেল দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, নতুন চেনেল বুলি অৱহেলা নকৰিব। নতুন চেনেল মই তোমালোকক বহুতখিনি সময় মিলাইছোঁ, অৰ্থাৎ অতি ব্যস্ততাৰ মাজতো তোমালোকক মই সময় দি তোমালোকক সহায় কৰাৰ কাৰণে চেনেলটো কৰিছোঁ। তোমালোক চেনেলটো আগুৱাই নিব বুলি আশা কৰি মই আজি ক্লাছটো ইমান সময় কৰিছোঁ। নমস্কাৰ।